হয়, শাৰদীয় দুৰ্গোৎসৱলৈ আৰু মাজত মাত্ৰ কেইটামান দিন বাকী। সমগ্ৰ ৰাজ্যতে দুৰ্গা পূজাক লৈ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ আমগুৰি নটৰাজ শিল্পালয়ত। এই মুহূৰ্তত সতীৰ্থই দেখুৱাব নটৰাজ শিল্পালয় পৰিৱেশ, যিহেতু নটৰাজ শিল্পালয়ত এতিয়া মৃৎ শিল্পীসকলৰ ভীষণ ব্যস্ততা বাঢ়িছে। যিহেতু মা দুৰ্গা প্ৰতিমূৰ্তিক ৰং তুলিকাই সুন্দৰকৈ সজাই তুলিছে আৰু এনেধৰণে এতিয়া সমগ্ৰ ৰাজ্যতে এতিয়া পূজা মণ্ডপ সমূহত সুন্দৰকৈ সজাইছে। আৰু ব্যতিক্ৰম নহয় মৃৎ শিল্পীসকলে মা দুৰ্গা প্ৰতিমূৰ্তিক ৰং তুলিকাই সুন্দৰকৈ তেওঁলোকে সজাই তুলিছে। যিহেতু নটৰাজ শিল্পালয়ৰ পৰা শিৱসাগৰ জিলাৰ বিভিন্ন স্থানলৈ মা দুৰ্গা প্ৰতিমূৰ্তি যাব আৰু এনেধৰণে এতিয়া সুন্দৰকৈ তেওঁলোকে মা দুৰ্গা প্ৰতিমূৰ্তি ৰং তুলিকাই সজাই তুলিছে। মই দাদা আপোনাৰ ওচৰলৈ আহিছো। দাদা, কিমান এইবাৰ দুৰ্গা পূজা প্ৰতিমূৰ্তি বনাইছে? আমি এবার 22 খান বানাইছি। ইয়াত আপনার আমগুড়ি থেকে ধরো 20 কিলোমিটার দূরের মধ্যে আছে একমাত্র তুলি পাহাড়। এরপরে আমার গরিসাগর, শিবসাগর, টিয়ক, হানসরা, তারপরে সামগুড়ি, এনেকে বিভিন্ন জায়গায়। আমগুড়ি থেকে মোটামুটি 20 কিলোমিটার এরিয়ার মধ্যে। আর লোকালে আমার ডাঙ্গর চারটা আছে, এই চারটা লোকালের আমগুড়ি প্রপারে। বিক্রি আপনার এখানে সরু জায়গা মেটেরিয়ালস সেইভাবে আমরা খরিদ করি বা খরচা হয়, সেই হিসাবে আমার মার্জিন হয় না। এই জন্য মুখ ওখানে এবারে কম বানিয়েছি। মোটামুটি 24-25 ডাঙরগুলো 40-45 এনেকা। কিন্তু যেটু মেটেরিয়ালস আমি কলকাতার পরে আনিয়েছি, মানে অন্য সব বাড়ি থেকে এবার দাম আরো বহুত বেশি পার্সেন্টেজ। এই হিসাবে মোটামুটি আমার মার্জিন একদম কম, যেটু কারণে একটু এখন প্রতিষ্ঠান চালানোই কঠিন হয়ে যাবে। অবস্থা মেটেরিয়ালসের দাম বেশি, উচিত মূল্য পাওয়া যায় না। মূল্যবৃদ্ধি তো হচ্ছে, জিএসটি কিছু প্রভাব পড়ছে। তারপরে তো সরু জায়গা, যেমন আমার এখানে যেটু মূর্তি 25 বিক্রি হয়, এটা আপনার শিবসাগর, তিনসুকিয়া, যোরহাট 30-35 তাতে সেল। কত ডিফারেন্স। কিমান দিনৰ পৰা বনাই আছে? আমার ইয়ার প্রায় 65 ইয়ার্স হলো। নিশ্চিতভাৱে ক'ব লাগিব, যিহেতু নটৰাজ শিল্পালয় 65 বছৰ ভৰি দিলে আৰু তেওঁলোকে 65 বছৰে মা দুৰ্গা প্ৰতিমূৰ্তিৰ লগতে বিশ্বকৰ্মা প্ৰতিমূৰ্তি বনাই আহিছে। আৰু সামগ্ৰিক পৰিৱেশখিনি মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছো। আৰু এনেধৰণে তেওঁলোকে ৰং তুলিকাই সজাই তুলিছে মা দুৰ্গা প্ৰতিমূৰ্তি। আৰু শাৰদীয় দুৰ্গোৎসৱ অহাৰ লগে লগে তেওঁলোকৰ ব্যস্ততা বাঢ়ে আৰু তেওঁলোকে কৈছে, যিহেতু যেনেধৰণে উচিত মূল্য পাব লাগে তেনেধৰণে মূল্য পোৱা নাই বুলি কৈছে আৰু মূল্য বৃদ্ধি প্ৰভাৱ পৰিছে বুলি কৈছে। আৰু অতি সুন্দৰকৈ তেওঁলোকে প্ৰতিমূৰ্তিসমূহ সজাই তুলিছে। এতিয়া সমগ্ৰ ৰাজ্যতে এনে মা দুৰ্গা প্ৰতিমূৰ্তি বনোৱা ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰ। মই আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব, আপোনালোকৰ কাম কিমান বাকী আছে? কাম আমি লাহে লাহে কামটো কৰি আছো, কামৰ বেছি বাকী নাই, কামটো আমাৰ হৈ যাব। কাপোৰ মাৰিবলৈ কালিৰ পৰা কাপোৰ মাৰিম। আৰু বেলেগ কাম বহুত কাম আছে, চুলি লগোৱা, চকু অঁকা কাম বহুত আছে। কামবিলাক বাৰু আমি কৰি পেলাম, কাম হৈ যাব। পুৰা ব্যস্ত, পুৰা বিজি আছে। নিশ্চিতভাৱে ক'ব লাগিব। আৰু এনেধৰণে এতিয়া দুৰ্গা পূজাক লৈ সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলা আমগুৰি নটৰাজ শিল্পালয়তো এতিয়া মৃৎ শিল্পীসকলৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।